গাইজ মই নেহা একবৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা সৰু মিনি ব্লগলৈ। আজি হৈছে বহাগৰ 1 তাৰিখ আৰু আজি হৈছে নৱবৰ্ষ আৰু দেৰিকৈ হ'লেও আপোনালোকক নৱবৰ্ষৰ অনেক অনেক শুভেচ্ছা জনালোঁ। ভগৱানে সকলোকে মংগল কৰক। যিহেতু বছৰৰ প্ৰথমটো দিন সেইকাৰণে সোনকালে উঠি লৈ কাম বনবোৰ শেষ কৰি এতিয়া পূজা দিয়াত লাগি গ'লোঁ। যিহেতু আজি বছৰৰ প্ৰথম দিন আৰু ভগৱানৰ পৰা দিনটো আৰম্ভ নকৰিলে কেনেকৈ হ'ব ন। কি নহওক পূজাটো দি মেলি আহি এতিয়া চাহ বনাব লৈছোঁ দেউতা আৰু আইতাৰ কাৰণে। তেওঁলোকক চাহ পানী খুৱাই মেলি এতিয়া মই খাইছোঁ গৰম পানী। খাই বৈ অলপ দেৰি মূৰত পূজাৰ প্ৰসাদখিনি নমাই সকলোকে বিলাই ময়ো খালোঁ। আৰু আজি যিহেতু আম দিছিলোঁ আমটো ইমানেই মিঠা আছিলে আৰু এতিয়া মই খাই আছোঁ দৈ চিৰা, কাৰণ ৰাতিপুৱাৰ পৰা ভাৰী বস্তু একোৱে খোৱা নাই সেইটো কাৰণে খাই দিলোঁ। বাবাক মই কৈছিলোঁ যিহেতু চাদৰ মেখেলাযোৰ অলপ ইস্ত্ৰি কৰি দিবলৈ, যিহেতু আজি ওলাই যাম সেইটো কাৰণে। আৰু এতিয়া মই খানা বনাব লাগি গ'লোঁ। খানাত আজি অকল মাছ আছিলে আৰু বেলেগ একো নাই, কাৰণ যিহেতু মানুহ দুজনে এনেই যি টি বনাই লাভ নাই, এনেই নষ্ট হ'ব আৰু মোৰ চুষ্টিও আছে আৰু এই চুষ্টিৰ ভয়তে বেছিভাগ বনোৱা নহয়। খাই বৈ অলপ ৰেষ্ট লৈ এতিয়া ওলাই আছোঁ ফুৰিব যাবৰ কাৰণে, কাৰণ বহাগ বিহু বুলি কথা অলপ ওলাই নগ'লে ভালো নালাগে। আৰু আজি চাদৰ মেখেলাযোৰ পিন্ধিছোঁ মোৰ শাহুমাৰ প্ৰায় 25 বছৰমানৰ পুৰণি চাদৰ মেখেলা। কেনেকুৱা লাগিছে জনাব কমেণ্ট বক্সত। আৰু এইফালে বনোও ষ্টাইল কৰি আছে আৰু এয়া হৈছে মোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে জনাব। যাওঁতে যাওঁতে বহুত দেৰিয়ে হ'ল, যেনে তেনে বেটেৰী ৰিক্সাখন পালোঁ। আৰু এইফালে চাওকচোন গাড়ীখন ইমানেই লেতেৰা হৈ আছে আৰু আজি ইমানেই ভিৰ আছিলে মানে ভৰিবলৈ জেগা নাই। অলপ ফটো চটো মাৰিলোঁ আৰু ফটো চটো মাৰোঁতে আহিলে বৰষুণ আৰু ইমান ঠেলি হেঁচি ৰংঘৰ ভিতৰতে সোমাই দিলোঁ আৰু উপায় নাই। চাওকচোন ভিৰ, ঠেলি হেঁচি সোমাই যেনে তেনে ৰখি আছোঁ আৰু উপায় নাই। এইবাৰৰ বিহু বৰষুণে একেবাৰে ডুবাই দিলে। আপোনালোকৰ তাত বৰষুণ দিছিলে নেকি জনাব দেই। বৰষুণ যাক অলপ কমা দেখি ঘৰলৈ উভতিলোঁ, কাৰণ বৰষুণ দিলে আকৌ প্ৰব্লেম হৈ যাব সেইটো কাৰণে। কাৰণ আমাৰ ওচৰত কোনো চাৰিচকীয়া নাই আৰু আমাৰ লগৰবোৰৰো চাৰিচকীয়া নাই যে আমাক লৈ যাব ঘৰত, কাৰণ হাম গৰীব হে আৰু আমাৰ দোস্ত লোক ভি গৰীব হে। সংঘত ফটো মাৰিব নোৱাৰা দুখত ঘৰত আহি ফটো মাৰিলোঁ আৰু গাইজ। আজিৰ দিনটো এনেকৈয়ে পাৰ হ'ল আৰু আপোনালোকৰ কেনেকৈ পাৰ হ'ল জনাব। আজি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই।